আনৰ ঘৰ শুৱনি কৰি আমাৰ ঘৰ সুধা হ'ল আৰু আমাৰ ঘৰ কোনোদিনা ভৰা নহয়। আমি এয়া হ'ব সৌভাগ্য আমাৰ। শুনক আমি ডাঙৰ দীঘল কৰি দিওঁ। সোণ মোৰ সৰুৰ পৰাই সোণ, জন্মৰ পৰাই সোণ, গতিকে এতিয়াও সোণ হৈ আছে, এতিয়াও অহা জীৱনতো সোণ হৈ থাকিব। শুনক আমি ডাঙৰ দীঘল কৰি দিওঁ। জীৱনটো সুখে যাওক। মই সৰুকৈ এটা সপোন আমাৰ ডাঙৰ দীঘল কৰিছোঁ যাতে আৰু জীৱনটোত কৰোঁ একো হেৰি হৈ নাথাকে, ভালে কুশলে যাওক। Kancing aja man. Kau mana? Saya dua mainin kau bobot kau baru kiasin kau. Selfie tom. Udah dah mana bilang orang mana bagi kau, কিন্তু উপায় নাই আকৌ ভাল কৰা মানুহটো নাই। গতিকে এইবিলাক এইবিলাক বহুত কষ্টৰ মূৰত আজি আহি দিনটো বহুত ৰাতি কালি পাইছো আহি। গতিকে আজি বেলেগ একো নাই বাৰু, সেলিব্ৰেশনটো বুলিবলৈ একো নাই। এয়া সোণৰ লগৰ স্পিতা আৰু তাই এতিয়া খুব ধুনীয়াকৈ কেক বনাই আহিছে। গতিকে কেক বনাওঁতে মই এই সৰু মানে কালি ক'লে তাইক ধুনীয়াকৈ কেক এটা বনাই তাই লৈ আহিছে। আগৰ পৰাই সিহঁতৰ প্লেন আৰু যে কেক বনাব আৰু সোণক এটা ফেয়াৰৱেল, বেলেগ আৰু কি কৰিব নো, ফেয়াৰৱেল পাৰ্টি বুলিও কথা নহয় বাৰু। তাৰমানে কি আচলতে মনত যিটো কথা থাকে মুখেৰে এইটো কথা ওলাবলৈ ইমান ইজি নহয়। গতিকে মনৰ ভাৱ আছে আৰু দিয়ক, মই নিজেতো বুজি পাওঁ। সোণৰ খুব কষ্ট কৰি আচলতে বহুতখিনি আয়োজন কৰা হৈছিলে। গতিকে আমাৰ ঘৰৰ প্ৰত্যেকৰে বহুত মৰমৰ ছোৱালী তাই, আৰু বিয়াৰ প্ৰাক মুহূৰ্তত আমাৰ পৰা সদায় বিয়া বুলি নহয় তাৰ জীৱনটোৰ প্ৰতি সদায় আশীৰ্বাদ আছে। ভালে যাওক কুশলে যাওক তাকে কামনা কৰিছোঁ। আৰু তাই যিহেতু নতুন এটা জীৱনত ভৰি দিবলৈ গৈ আছে, গতিকে তাই নতুন জীৱনটোত যেন সকলোখিনি কাম সুকলমে পাৰ হয় বা সকলোখিনি বস্তু যেন ঠিক ঠাক হয় আৰু ভগৱানেও যেন সহায় কৰে সেয়াই, আৰু নতুন ঘৰখনত যাতে খুব মৰমেৰে খুব আদৰেৰে চলিব পাৰে সেয়াই, আৰু ভাল হওক তাই, ভালটোৱে কামনা কৰোঁ। আজি যেনেকৈ আছে অনাগত দিনত যেন তেনেকৈ থাকিব পাৰে। আৰু আমাৰ ঠিক জেঠিও মানে ঠিক আছে দেই। যি নহওক আমাৰ ঘৰখনৰ যিহেতু তাই বহুত মৰমৰ আৰু আমাৰ ঘৰখনৰ প্ৰতিটো কামত তাই খুব নিয়াৰিকৈ পালন কৰে, ঠিক আছে। আৰু সেয়াই সেইখন ঘৰকো তাই নিজৰ ঘৰখনৰ দৰে ভাবিব পাৰে, আদৰিব পাৰে, সেয়াই কামনা কৰিছোঁ। আৰু বেষ্ট উইচেছ আছে, ভালকৈ যাওক, বিয়াৰ দিনটো ভাল হওক। আৰু এই বিয়াৰ মোটামুটি 4 দিনমান আগত আমাৰ এই ভিডিঅ'টো শ্বুট কৰি থকা হৈছে। গতিকে আৰু অন্তৰত আছে, সদায় অন্তৰত থাকিব তাই। ভাল বেয়া সুখ দুখ সকলো সময়তে আমি একদম ওচৰতে থাকিম। যদি ফিজিকেলি যদি কেতিয়াবা থাকিব নোৱাৰোঁ, মেণ্টেলি আমি সদায় ওচৰত আছোঁ। আৰু একদম 1 ছেকেণ্ড মানে ভিতৰত যদি আমাক বিচাৰে আমি সদায় তাইৰ ওচৰতে, আমাক আজি যেনেকৈ পাইছে সদায় আমাক তেনেকৈ পাব। সেয়াই আমি বহুত ভাগ্যৱান, কাৰণ আমি একদম আনৰ ঘৰৰ শুৱনি ছোৱালীৰে মাক। সিহঁতৰ জানো ভৱিষ্যতলৈ বহুত ভাল হয়, সিহঁতে জানো নাম ৰাখি থাকে। আমি আৰু কি ক'ম তাক, আৰু নকৈ সিহঁতক আশীৰ্বাদ নিদিয়ে আৰু আমি কি কৰি থাকিম। আমাৰ আশীৰ্বাদৰে আমি সদায় আশীৰ্বাদতে থাকিম, সিহঁতেও সেই আশীৰ্বাদ লৈ চলি থাকক। আনৰ ঘৰ শুৱনি কৰি আমাৰ ঘৰ সুধা হ'ল আৰু আমাৰ ঘৰ কোনোদিনা ভৰা নহয়। আমি এয়া হ'ব সৌভাগ্য আমাৰ। বৰমাই যিখিনি কথা কৈছে সেইখিনি মানে একেবাৰে সঁচা কথা। কাৰণ আমাৰ বৰমাহঁতৰ ঘৰতো 5জনী ছোৱালী, আমাৰ ঘৰতো 5জনী ছোৱালী। আৰু এবছৰ মূৰত 2 বছৰ মূৰত 3 বছৰ মূৰত তেনেকৈ মানে এখন বিয়া যোৱাৰ আকৌ কেইদিনমান পিছত আকৌ এখন বিয়াৰ আয়োজনে হয়। আচলতে আমি যেতিয়া 10জনী ছোৱালী লগ হৈ আছিলোঁ, 11জনী আচলতে 11জনী ছোৱালী ডাঙৰ বৰ্তা, আমাৰ 3খন ঘৰ মিলাই পেলাই, তেতিয়া এটা পৰিৱেশ বেলেগ আছিলে। আৰু এতিয়া ক্ৰমান্বয়ে ঘৰবিলাক খালী হ'ব ধৰিছে, আৰু খালি মানে আনৰ এখন ঘৰ শুৱনি হৈছেগে। আমাৰ এতিয়া ঘৰখন তেনেকুৱা হৈছে, কিন্তু উপায় নাই, যিহেতু এয়া ভগৱানৰ নিয়ম। গতিকে আমি ক'ব পৰাত একো নাই, কিন্তু আমি বৰ্তাহঁতৰ ছোৱালীকেইজনীয়ে হওক বা আমাৰে হওক, আমি সদায় আমাৰ বৰমা বৰ্তা হওক, আমাৰ মা দেউতা হওক, সদায় আমি
খুব ধুনীয়াকৈ তেওঁলোকৰ খবৰ দূৰত থাকিলে ওচৰত থাকিলে সদায় ৰাখি আছোঁ আৰু আগন্তুক দিনতো আমি তেওঁলোকক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ যদিও ল'ৰা নাই ঘৰখনত কেতিয়াও আমি তেওঁলোকক ল'ৰা নোহোৱাৰ মানে অভাৱটো অনুভৱ কৰিব আজিলৈকে দিয়া নাই আৰু আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতেও আমি তেনেকৈ যাতে ৰাখিব পাৰোঁ চাব পাৰোঁ তেওঁলোকক গতিকে সেয়াই আৰু আজি অকণমান সকলো আৱেগিক হৈছে কাৰণ এইখিনি আৰু আৱেগিক হোৱা মুহূৰ্তই কাৰণ ছোৱালী এজনী ঘৰৰ পৰা বিদায় দিয়াটো বা বিয়া দি উলিয়াই দিয়াটো বৰ এটা সহজ কথা নহয় ইমান দিন ডাঙৰ দীঘল কৰি তুলি তালি ডাঙৰ দীঘল কৰি এখন ঘৰলৈ দিয়াটো আৰু পচিবিলিটি গোটেইখিনিয়ে থাকে খুব ধুনীয়া এখন ঘৰ মানে সংসাৰ হ'ব সেইটোও থাকে আৰু যদি কেনেবাকৈ দুখ পায় অকণমান যদি ক'ৰবাত কষ্ট পায় সেইটোও এটা ভয় থাকে গতিকে সেয়াই আৰু বাকীখিনি ভগৱানৰ ওপৰত আশীৰ্বাদ আছে আৰু গোটেইখিনি পৰিৱেশৰ আঁৰত আছে এটা খুব ধুনীয়া মুহূৰ্ত মোৰ বাবে এটা ছাৰপ্ৰাইজ প্লেন কৰা হৈছিলে সৰু মাইনা আৰু মোৰ বান্ধৱী ইছ্যুৱে মানে স্পিতাই খুব ধুনীয়াকৈ সিহঁত দুজনীয়ে ছাৰপ্ৰাইজ প্লেন এটা কৰিছে আৰু মই ৰুমটোত সোমাই দেখিলোঁ গোটেই পৰিয়ালটো এনেকৈ বহাই ৰাখিছে আমাৰ ঘৰখনত প্ৰতিটো মানুহে ইমান বেছি ব্যস্ত হৈ বেলেগ বেলেগ জেগাত থাকে সকলোকে একেলগে বহোৱাটো এটা ডাঙৰ কাম আৰু ইমান ধুনীয়াকৈ নিজৰ হাতেৰে ইছ্যুৱে কেকটো বনাই অনাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিছে মনটো আৰু এনেকুৱা মুহূৰ্তত কি অনুভৱ কৰিছোঁ সেইটো কোনো শব্দৰে বা ভাষাৰে বুজাব নোৱাৰোঁ মাত্ৰ এটা কথাই কৈছোঁ মই যিমান পাৰোঁ সিমান মোৰ পৰিয়ালটিৰ পৰা অকণমান পৰিয়াল বুলি কওঁতে বাইদেউ জেঠাই দেউতা মা তেওঁলোকৰ পৰা মোৰ আৱেগখিনি লুকুৱাই ৰাখিব চেষ্টা কৰিছোঁ কাৰণ মই জানো যে ক'ৰবাত নহয় ক'ৰবাত মোৰ চকুত এটুপি চকু পানী দেখিলেও মোৰ গোটেই পৰিয়ালটি ভাঙি পৰিব দুখত সেইবাবে নিজে অকণমান ষ্ট্ৰং হৈ আছোঁ আৰু মেণ্টেলি প্ৰিপেয়াৰ হৈছোঁ আৰু বাকীখিনিতো আপোনালোকৰ আশীৰ্বাদ সদায় আছে বিয়াৰ শেষৰ বজাৰ গ্ৰ'চাৰী হওক বা চব্জি বজাৰ এই বজাৰখিনিৰ কাৰণে লিষ্ট বনাই আছে আমাৰ এওঁলোকে আৰু ভগৱানক বহুত ধন্যবাদ এনেকুৱা বা দিছে আৰু নিজৰ ককাইদেউৰ দৰে ভিন্দৌ এগৰাকী দিয়াৰ কাৰণে দাদাতকৈ কোনো গুণেই কম নহয় ভিন্দৌৰ যিখিনি ডেডিকেশ্যন আমাৰ কাৰণে সেইটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু নিবিচাৰোঁ ভগৱানক মানে বহুত ধন্যবাদ গুণ্ডা ঘূৰা দি ঘূৰি আছে তাৰ কোনো মতলব নাই বেলেগ গুণ্ডা ঘূৰা দি ঘূৰি গাইজ ঐ ছাৰ কেন ছাৰ পঢ়চোন যা পঢ় চাওঁ কেনেকৈ পঢ়া চাওঁ কেনেকৈ পঢ়া মই নোৱাৰিছোঁ নখকেইটাৰ কাৰণে চাওঁ কেনেকৈ ধৰোঁ জান ডাঙৰ হৈছে অলপ অলপকৈ খোজ লৈছে তাৰ য'ত মন যায় সেইপিনে খোজ লৈছে মুঠতে তাৰ পিছত চিকিউৰিটি হিচাপত আমি কোনোবা এজন থাকিবই লাগে চকুৰ আগত দেখা জীৱ জন্তু চৰাই চিৰিকটি এটাও হাৰি যাব নোৱাৰে মাৰ আজিহে চাগে মনটো বিৰাট ভাল লাগিছে ন জীয়েকত আহি গৈছে কোনে পায় আৰু ন এতিয়া ডাঙৰ জীয়েকহে মেইন আৰু হয় নে নহয় চবে মেইন ডাঙৰটো ডাঙৰ স্থানত সদায় থাকে ডাঙৰ মানে লিডাৰ হয় নহয় তেওঁ অবিহনে এটা সিদ্ধান্তও নহয় ইভেন ঘৰৰ পৰ্দা কেইখনো লগোৱা যোৱা নাই এতিয়ালৈকে তেওঁৰ সিদ্ধান্ত অবিহনে গতিকে তেওঁ এয়া পৰ্দা লৈ আনিছে আৰু মায়ে এতিয়া বনাই আছে কিবা খাওঁ আৰু বিভিন্ন মানুহৰ বিভিন্ন ডিমাণ্ড গতিকে সেয়াই আৰু এইপিনে নখকেইটা লগোৱা হৈছিলে সেইটো কাৰণে মই সেইটো বাহানতে একো কাম নকৰাকৈ আছোঁ কেনে মজা কেনে আৰু এছিয়ান আমি কেৱল মাত্ৰ 2 দিন খাটিব আৰু তাৰপিছত বাই বাই হজম বাই মই মোক দিয়া মই সেইটো মোবাইল লৈ আহোঁ ৰ'বা কিমান সতৰ্ক মানুহ হ'লে এই ৰুম ফ্ল'ৰ ক্লিনাৰ সেইটো মানে এই চিষ্টেম কৰিছে প্ৰতিটো গৃহিণীৰে এই অৱস্থা তাৰমানে ভঁৰাল এক্সট্ৰা এনেকুৱা হ'লেহে ঘৰবিলাক পুৰা দুপাক বাঢ়ি যায় আমাৰ নহয় এইটো মানুহে যিয়ে নকওক আমাৰ চেনি থোৱা বাচন 2টা আমাৰ মাছ চাগে 3টামান নাই সি নাখায় হৈছে তাৰমানে ল'ব লাগে তাক সি নাকক বা তোমালোকে একদম ভিআইপি মানুহ আনিবলৈ গৈছা লেভেল আছে তেজপুৰীয়া আহি গ'ল চুলিছা হাই মোৰ নখ আছে নোৱাৰো চৰি নোৱাৰো দেই এতিয়া মই এনেকেই চব কাম স্কিপ কৰি আছো বুজিছা